কোনোবাখিনিত নিজকে সঁচাকৈ বহুত ভাগ্যৱান বুলি ভাবোঁ। কথাটো কিয় কৈছোঁ জানেনে? কোনোবাখিনিত খালি কেতিয়াবা থমকি ৰওঁ, তথাপিতো মানুহৰ জীৱন যিহেতু নেকি, গতিকে সংগ্ৰাম থাকিবই। সংগ্ৰাম কৰিয়েতো আমি জীৱনটো আগবাঢ়ি যাব লাগিব, নহয় জানো? কেতিয়াবা কিছুমান সৰু কথাইও আমাক বহুত আৱেগিক কৰি তোলে আৰু উৎসাহিত কৰি তোলে জীৱনটো জীয়াবলৈ। গতিকে মই এটা কথা কৈছোঁ, কাৰণ কিয় এতিয়া যে মই কৈ গ'লোঁ অলপ আগত নিজকে বহুত ভাগ্যৱান বুলি ভাবোঁ। কিয় ক'লোঁ? কাৰণ এতিয়া যিহেতু নেকি আমৰ বতৰ, গতিকে আম খাবলৈ মানে বহুত মন গৈ আছিলে। ক'তো খাবলৈ পোৱা নাছিলোঁ আম। দেউতাক ক'লোঁ যে দেউতা, মোৰ আম খাবলৈ মন গৈছে, আপুনি আম কেইটামান আনকগৈ। তাৰপিছত দেউতা কথা মাত্ৰ বিশ্বাস কৰক, অকল এবাৰেই ক'লোঁ যে দেউতা, মোৰ আম খাবলৈ মন গৈছে, আম কেইটামান আনকগৈ বুলি। আৰু এই ৰ'দকো মানে নেওচি বোৱাৰীয়েকৰ কাৰণে এয়া আম আনিছেগৈ, দেখিছেনে? আম আৰু এয়া বগী জামুক আনিছেগৈ। গতিকে এনেকুৱা এজন যদি মৰমীয়াল দেউতা পাওঁ আৰুনো কি লাগে, নহয় জানো? মা পাপা সলনি মা দেউতা পাইছোঁ নিজৰ দৰে, মানে ইমান তেওঁলোকৰ গৰ্ভত জন্ম নহ'লোঁ কি হ'ল, তেওঁলোকৰ তেজ নাই মোৰ গাত কি হ'ল, কিন্তু মোক সঁচাকৈয়ে নিজৰ ছোৱালীৰ দৰে মৰম কৰে। বোৱাৰীৰ নিচিনাকৈ নহয়, এগৰাকী ছোৱালীৰ নিচিনাকৈ মৰম কৰে। গতিকে ভাল লাগে আৰু সেইটো কাৰণে মই বহুত বেছি সুখী। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, মা দেউতাক যাতে ভগৱানে সদায় কুশলে ৰাখে আৰু মোৰ প্ৰতি মৰমবোৰ যাতে মা দেউতা এনেদৰে সদায় থাকে।